এইকেইদিন ৰ'দটো ইমান চোকাকে দিছে, সকলোৰে বৰ অশান্তি হৈছে ন। আমি ইফালৰ পৰা সিফাললৈ চলা ফুৰা কৰিব পাৰোঁ, অথচ এই গৰমৰ পৰা পৰিত্ৰাণ পোৱা নাই। তেনেস্থলত গছ গছনিবোৰৰনো কেনেকুৱা অৱস্থা হৈছে তাকে চাবলৈ বুলি ওপৰলৈ উঠি আহিলোঁ। আৰু মই ভবাৰ দৰেই গোটেইবোৰ মৰহি আছিল। তাকে দেখি দুমুকমান পানী দিলোঁ। এনেবোৰ কাৰণতে আচলতে মনত পৰে গছ গছনি ৰোৱাটো আমাৰ বাবে কিমান প্ৰয়োজন। আপোনালোকৰ ষ্টেটাছবোৰ চাই চাই আজি মোৰো আম খাবলৈ খুব মন গ'ল। সেই বুলি কোৱাত মায়ে দুটামান আম কাটি দিলে। ফলৰ ৰজা আম মোৰ প্ৰিয় ফল দেই। আপোনালোকৰ প্ৰিয় ফলবিধৰ নাম কমেণ্ট ছেকশ্যনত জনাবচোন। বাপ্পা ঐ, টেঙা মিঠা লগ হ'ব এতিয়া। পেটৰ ভিতৰত কি হয় ঠিক নাই, পিছে এইটো মোৰ ফেভৰেট দেই। গৰমত কিমাননো সোমাই থাকিম, মাৰ লগত অলপ ওলাই গ'লোঁ। তাৰ পাছত ইহঁত দুটাক অলপ পঢ়াই দিলোঁ। এনেদৰে সন্ধিয়াৰ সময়ত ওলাই আহিলে খুব ভাল লাগে।